আপুনি অসম আন্দোলনৰ নিজ চকুৰে দেখিছিল অসম আন্দোলনৰ পৰিৱেশ গতিকে আমি যদি অসম আন্দোলনৰ বিষয়ে যদি আপোনাক সোধো কি দেখিছিল সেই সময়ত অসম আন্দোলনৰ সেই সময়ত সময়ত বাঙালী খেদা খুব ধুমধুমাইছিল হয় আৰু বহু বাঙালী ক'ৰবাৰ পৰা সেইবিলাক আহি অহাটিৰ মছজিদত তাৰে দুৱাৰমুখত বহি আছে তাৰ জোন খাবার লৈ একবাৰে বহু মানুহ আহি যাম হাফিজ চাহাবৰ বাহিনী কোনোবা এটা আহি হাতে চটো চাপ মাৰি ধৰি পেলাই হাফিজ চাহাবে হাতত এটা নাইকিয়া কামাৰ মাৰি যাওঁ সেই খাই সি যায় লগৰবিলাক কৰা যেতিয়া ধানটোৰে খেদালি আহি এওঁ ঢালি যাক দাউৰি যায় ফকীৰ গলিয়াতৰ উঠে তাৰ পৰা খুচি পেলাই হানি পিঠিত অলপ তিয়াৰো হৈছে আমি দেখাত নামেলে আহি পেলাই আমাৰ সেই চকে দিন আমি এনেকৈ বাবাই এনেকৈ চিয়াৰি আছোঁ হাতৰ দিনা কৰি এখন ম্যানমাৰী কিবা নি আছে তাতে চালাম দিছে বুঢ়া কামান মোৰ হেৰি চেৰমেন এতিয়া আমাৰ চাবেকাৰ বাক্পে কৈছে গামৰা কি চাইছা সেইয়া বুঢ়া অলপ সন্দেহ কৰিলে যে অটো মানুহ আছিল হাহাকাৰ হৈ যাব ঘটমুট হৈ যাব তেওঁ সন্ধিয়া ডাৱৰ হৈছিল তেওঁৰ বৰ্ষা হৈছিলতো পাছত বুঢ়া কৈছে গণ্ডগোল হ'ব নাই তাহাঁতে কৈছে আমি নি নামৰূত বেচক পঠাই দিম ঘৰৰ পৰা বৰ কাপোৰ এখনো দি খেদোৱা মানুহ আৰু নি পেলাই এইবাৰে পোখৰাত দেখি মাৰি পেলাই তাৰমানে হাফিজ চাহাবৰ ঘৰ ক'ত আছিল গুৱাহাটীত হেৰি কাজিপাৰা ঘৰ ক'ত আছিল হাফিজ চাহাবৰ আৰু বিহাৰৰ তেওঁক তাত পঠাই দিম বুলি কৈ লৈ যোৱা হ'ল তাৰপিছত তেখেতক মাৰি পেলোৱা হ'ল মাৰি পেলা হয় বয়সেৰে শতক গছকা অৰ্থাৎ 102 বছৰ বয়স অতিক্ৰম কৰা নলবাৰী জিলাৰ শিমলীয়া গাঁৱৰ ছিদ্দিক আলী ককাই কেনে আছে বৰ্তমানো এক প্ৰকাৰ 102 বছৰ বয়সতো সুস্থ শৰীৰেৰে খোজ কাঢ়ে বা খোৱা লোৱাত কোনো ধৰণৰ তেখেতৰ অসুবিধা নহয় আনকি তেখেতৰ পুত্ৰই অৰ্থাৎ আব্দুল মজিদ এগৰাকী সাংবাদিক দৈনিক অগ্ৰদূত বাতৰি কাকতৰো আৰু এই দৈনিক বাতৰি কাকত যিখন অগ্ৰদূত এই অগ্ৰদূত বাতৰি কাকতখন পঢ়াৰ তেখেতৰ এক নিয়ম চকুত কোনো ধৰণৰ চশমা নলগোৱাকৈ 102 বছৰ বয়সলৈকে তেখেতে সুন্দৰভাৱে বাতৰি কাকত পঢ়িব পাৰে আৰু পুংখানুপুংখ তেখেতৰ মুখস্থ থাকে বাতৰি কাকতখনৰো এক প্ৰকাৰ তেখেতৰ মন মগজু এতিয়াও সুস্থ 102 বছৰ বয়সলৈকে বহু সাক্ষী তেখেত 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল আৰু সেই সময় প্ৰথম যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসত তেখেতে জেল খাটিব লগা হৈছিল এটা বিশেষ কাৰণত এই সকলো কথা যে অসম আন্দোলন আৰু বৰ্তমানলৈকে এই যিবোৰ সাক্ষী 102 বছৰ অতিক্ৰম কৰা ছিদ্দিক আলী ককাইৰ পৰা আমি কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিম ককা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ভাল লাগিছে আপোনাক 102 বছৰ বয়সতো সুস্থ শৰীৰে দেখিছো আপুনি এতিয়াও চকুত চশমা নলগাকৈ বাতৰি কাকত পঢ়ে আপোনাক যদি সোধা হয় যে আপুনি বহু কথাৰ সাক্ষী যিবোৰ কথা আমি হয়তো নজনাকৈ থাকি যাম যদি আপোনাৰ পৰা আমি নিশিকো বা নজনাকৈ থাকো আমি বহু বছৰ আগলৈকে যাম 1947 চনত যেতিয়া 15 আগষ্টত স্বাধীন হৈছিল আৰু স্বাধীন হোৱাৰ প্ৰথম যিটো স্বাধীনতা দিৱস ভাৰতবৰ্ষই পালন কৰিছিল সেই দিনটোৰ কথা আমি অলপ জানিব বিচাৰিম কি ক'ব 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল 15 আগষ্টত আৰু সেই 15 আগষ্টৰ দিনটো ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস পালন কৰে আৰু এই স্বাধীনতা দিৱসটো কেনেকুৱা ধৰণে আপোনালোকে পালন কৰিছিল বা কেনেকুৱা ধৰণে আছিল তাৰ যদি কিছু কথা যদি আপোনাৰ মনত আছে প্ৰথম স্বাধীনতা দিৱসৰ কথা কি ক'ব স্বাধীনতা দিৱসৰ মানে আমি গুৱাহাটী চাব যাওঁ বুলি ওলাই গ'লোঁ যাই কোঠাত গুচি পালোঁ শিৱসাগৰৰ পৰা বন্ধু কেইটামান ঘূৰি আহিছে আমি বৰপেটা চাব আহিছিলোঁ বৰপেটাত একো নাই গুৱাহাটী চাব যাওঁ গুৱাহাটী চাব গ'লোঁ যাই পাণ্ডু ঘাটত উঠি বাহিনী পাৰ হ'লোঁ হৈ কিবাকিবি ৰেলত উঠছোঁ
সেইটো সময়তে কিছুমান ল'ৰাই চাহ খাই পেলাই পইচা নেদাকে উঠি আহে। উঠি আহোঁতে চলাত চাপ মাৰি ধৰি আহে আৰু চলাটো শিল তাতে গণ্ডগোল লাগি গ'ল। লাগি ঘৰ দিলকে দিলা দিয়াত তাতে কম্বল জিকে পেলাই চাউল উঠি পেলাই জাপি থোৱা থোৱাত তাতে গোটাটো শিল মাৰিলা। শিল মাৰোঁতে আহি তাত হেৰি হ'ল নামি আহে এই যিটো ল'ৰাক পইচা দিয়া নাছিল তাক নি থানাৰ ভিতৰত ধৰক পাণ্ডুঘাটত। পাণ্ডুঘাটত থানাখনত শিল মাৰিবাৰ বাকী নাই অটো চলিম। আমি গাড়ীতে বহি থাকিলোঁ। শিল মাৰোঁতে ল'ৰাটো উলিয়াই দিলা।